ডিব্ৰুগড়ক লৈ এটা সুন্দৰ কবিতা মই কম্পিউটাৰত মোবাইলটো দিওঁ মই মোবাইলত এই মাত্ৰ লিখি দিব পাৰো 1 মিনিট লাগিব এটা ডিব্ৰুগড়ক লৈ সুন্দৰ কবিতা এটা লিখাৰ বাবে সময় নালাগে মই এই কম্পিউটাৰটো হাতত লৈ এতিয়া ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা লিখিম মই মাইকত কৈ আছো কোৱাৰ মাজতে মই এটা ডিব্ৰুগড়ৰ ওপৰত ধুনিয়া মই এটা কবিতা লিখি দিম এ গুড পোয়েম অন ডিব্ৰুগড় আপোনালোকে চাব যে 1 মিনিটতে ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা নিৰ্মাণ হৈ যাব তাক 2 মিনিট সময় নালাগে খালি মোবাইলটোত কানেক্টিভিটি লাগে এই মাত্ৰই মই কথা কৈ থাকোতে ডিব্ৰুগড়ৰ ওপৰত এটা মই কবিতা লিখি দিলো মই লিখা নাই কম্পিউটাৰে লিখিছে ইন দা আৰ্মছ অফ আসাম এ জুৱেল সো ব্ৰাইট ডিব্ৰুগড় হুইস্পাৰ্স ইন দা মৰ্নিং লাইট where the Brahmaputra flows with might and grace and tea gardens spread a last green embrace. The air is fragrant, kissed by dew, with stories of labor, both old and new. Tea pickers hum songs of the dawn, as their nimble fingers dance on the lawn. এই মাত্ৰই মই বহি বহি কবিতা লিখিছো লগত মই আৰু এটা কথা মই লিখা নাই এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মই লিখিছো যে another new one. এইটো ভাল নালাগিল আৰু এটা লিখি দিয়ক এই নতুনটো এই মুহূৰ্ততে আহি যাব তাৰ মানে পৃথিৱী কিমান আগবাঢ়িছে যিমান কথা লাগে এই মাত্ৰ ইউক্ৰেইনত কি হৈ আছে মই এই মাত্ৰ ইয়াতে বহি গম পাব পাৰো আৰু 1 কোটিক যদি 1000 মানুহে 250 গ্ৰাম কৈ 1 কোটি মানুহে চাউল কিনিব খুজে কিমান কুইণ্টল চাউল লাগিব ম্যাথমেটিক্সটো মোক 2 মিনিট লাগিব আৰু এটা নতুন কবিতা আহি গল Beneath the sky where dreams unfold lies Dibrugarh, a story untold. Crowned in green, kissed by mist, a land where earth and heaven coexist. The Brahmaputra, bold and vast, carries the whisper of a storied past. It waters sing of lives, it blessed, of joy embarrassed and trials confessed. কবিতাটো দৰকাৰে নাই কবি দৰকাৰে নাই কবি ইয়াতে ধুনীয়াকৈ উঠিব আৰু মই যদি এতিয়া লিখো Make it in Assamese, অসমীয়াত বনাই দিব আজি বহুতো ছাত্ৰ ছাত্ৰীৰ ফেসবুক ইনষ্টাগ্ৰামৰ প্ৰতি যিমান আগ্ৰহ বাঢ়িছে তাৰ লগতে আমি কিতাপ পঢ়াৰ আগ্ৰহও বঢ়াব লাগিব কাৰণ জ্ঞান লুকাই থাকে কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে যেতিয়াই আমাৰ সময় থাকে আমি যাতে কিতাপ পঢ়াৰ অভ্যাস আমি নিৰ্মাণ কৰো আমাৰ অতীতক লৈ আমি গৌৰৱশালী হ'ব লাগিব যদি আমি অতীতক লৈ গৌৰৱ অনুভৱ নকৰো সমাজ কেতিয়াও ভৱিষ্যতত আগুৱাই যাব নোৱাৰে তাৰ বাবে আমাৰ প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰামায়ণ মহাভাৰতৰ পৰা কীৰ্তন ঘোষা নাম ঘোষালৈ আমি পঢ়াৰ অভ্যাস কৰিব লাগিব যাতে আমি নিজৰ সভ্যতা আৰু নিজৰ জাতিক লৈ আমি গৌৰৱ কৰিব পাৰো